ইয়াত এটা ডাঙৰ মছলা হৈছে কি আমি যে ইমান কষ্ট কৰিছোঁ, কষ্ট কৰি আমি আচলতে হাৰাম খাই আছোঁ নেকি? আমাৰ হাজাৰ হাজাৰ বিঘা মাটি আছে, আমাৰ 10 বিঘা 15 বিঘা 20 বিঘা মাটি আছে, আমি আধি খেতি কৰিবলৈ দিছোঁ, কিন্তু খেতি কৰিবলৈ দি আমি যে যিটো ফচল খাই আছোঁ সেইটো হাৰাম খাইছোঁ নে হালাল খাইছোঁ, সেইটো আমি চিন্তা কৰা দৰকাৰ। কেনেকৈ যে মোৰ মাটিখিনি মই আধি খেতি কৰিবলৈ দিছোঁ, এইটো মুজাৰাত বুলি কোৱা হয়। এইটো শৰীয়তৰ ভাষাত মুজাৰাত, কিতাবুল বুয়ুৰ মুজাৰাত বুলি তাৰ এটা অধ্যায় আছে। তো এই মুজাৰাত কৰিবৰ কাৰণে জায়েজ আছে। মোৰ মাটি, মোৰ ধৰ 10 বিঘা মাটি 5 বিঘা মাটি মই কাৰোবাক খেতি কৰিবলৈ দিছোঁ, মই যিহেতু খেতি কৰিবলৈ নোৱাৰোঁ, কিন্তু এই খেতি কৰাৰ 3টা নিয়ম আছে। সেইটো হৈছে যে জমিন অকলে কাৰোবাৰ হ'ব, আৰু কাৰোবাৰ বীজ হ'ব, আৰু শ্ৰম হ'ব, আৰু তেওঁৰ সাৰ পাতি খেতি বাতি সকলো যি সাৰ সৰঞ্জাম আছে, হাল বোৱা ট্ৰেক্টৰ চেক্টৰ আদি হ'ব। এইটো এটা চুৰত। দ্বিতীয় চুৰত যে যিজন মাটিৰ মালিক হয় তেওঁ হয়তো বীজটো নহ'লে সাৰটো নহ'লে হাল বোৱাৰ খৰচটো দি দিব। আৰু তৃতীয়টো হৈছে যে মালিকে গোটেইকেইটা দিব, আৰু যিজনে খেতি কৰিব খেতিয়কৰ অকল শ্ৰম হ'ব, অকল তেওঁৰ কাম হ'ব। এই 3টা চুৰত, 3টা চুৰতে জায়েজ আছে। কিন্তু তাৰ মাজত এটা কথা আমি ইম্পৰ্টেণ্টলি আমি বহুত জৰুৰী কথা এটা ভাবিব লগা, সেইটো হৈছে যে যিহেতু জমিদাৰী ছিষ্টেমটো ইছলামে প্ৰমোট নকৰে, ইছলামে জমিদাৰী ব্যৱস্থাটো ইছলামে উৎসাহ প্ৰদান নকৰে। জমিদাৰী ব্যৱস্থা কি? যে মাটি মোৰ হ'ব, মই খেতি কৰিম, আৰু খেতি হওক নহওক, খেতি লাগিলে পোকে খাই দিয়ক, খেতি লাগিলে বানপানীত উটি গুচি যাওক, খেতি লাগিলে ধ্বংস হৈ যাওক, খেতি লাগিলে 1 মোনে ওলাওক, 10 মোন য'ত 10 মোন ওলাব লাগে তাত কিবাৰ কাৰণে 1 মোনে ধান ওলালে, কিন্তু চৰ্ত লগাই দিয়ে মাটিৰ মালিকে যে মোক 10 মোন ধানৰ 5 মোন ধান দিবই লাগিব। এইটো হৈছে মানুহৰ ওপৰত জুলম। এই ইছলামে এই জুলুমটো কেতিয়াও মানি নলয়, এইটো হাৰাম, এইটো নাজাইজ। আৰু পৰাপক্ষত মাটিৰ মালিকে হাল বোৱা নহ'লে বীজ মানে ধানৰ গুটি, ধানৰ যিটো কঠীয়া, আৰু নহ'লে অন্য ধানৰ হ'লে ধানৰ কঠীয়া হ'ব, অন্য খেতি হ'লে তাৰ বীজটো, আলু খেতি হ'লে আলুৰ বীজটো, আৰু নহ'লে সাৰ বা অন্যান্য কিবা কিবি এটা খৰচত তেওঁ শৰীক হ'ব লাগে। এইটো হৈছে ইছলামৰ নিয়ম। কাৰণ সকলো বস্তু তুমি খেতিয়কজনৰ ওপৰত ঢালি দিছা, তেওঁ গোটেইখিনি খৰচ কৰিব, আৰু তুমি আৰামত মাটিখিনি হ'ল বুলি আৰু আৰামত বহি বহি খাবা, এই বস্তুটো তাৰমানে ইছলামে পচন্দ নকৰে। কিবা নহয় কিবা এটাত শৰীক হ'ব লাগে। মাটিৰ মালিকজন হয়তো গুটি অলপ দি দিব, নহয়তো অলপ সাৰ দি দিব, আৰু নহয়তো অলপ মানে হাল বোৱাৰ কিবা খৰচ পাতি, যদি ট্ৰেক্টৰ হয় ট্ৰেক্টৰৰ হাল বায় আজিকালি মানুহে, আগতে মানুহে গৰু দি হাল বাইছিলে, আজিকালি মানুহে ট্ৰেক্টৰৰ হাল বায়, ট্ৰেক্টৰৰ হাল বোৱাৰ খৰচ অলপ দি দিলে, অলপ খৰচত চামিল হৈ গ'ল। লগতে এই বস্তুটো চৰ্ত লগাব নোৱাৰিব মাটিৰ মালিকে যে ধান লাগিলে 10 মোন হওক, 15 মোন হওক, 1 মোন হওক, 2 মোন হওক, তুমি মোক 5 মোন ধান দিবই লাগিব। এইটো চৰ্ত লগাব নোৱাৰে, এইটো চৰ্তে ফাঁচি। এইটো যদি চৰ্ত লগায় তেতিয়াহ'লে খেতিয়কজনৰ ওপৰত জুলুম কৰা হ'ব, আৰু আল্লাহ তাআলাই জুলুমকাৰীক কেতিয়াও পচন্দ নকৰে। খেতি যদি হোৱাই নাই তোমাক কেনেকৈ খেতি দিব? সেইকাৰণে আমি বেছিভাগ ক্ষেত্ৰত আমি খেতি কৰাৰ ক্ষেত্ৰত আমি চুক্তি কৰি ল'ব লাগে। চুক্তি কৰাটো চবতছে বেষ্ট ছিষ্টেম। চুক্তি কি কৰিব লাগে যে তুমি যদি ধান ইমানখিনি হয় তেতিয়াহ'লে মই তোমাক ইমানখিনি দিম। দুয়োজনৰ মাজত ৰেজামন্দি হ'ব লাগে। হয়তো খেতিয়কসকলে নকয় যে মোৰ ওপৰত জুলুম হৈছে, কাৰণ তেওঁ পিছৰ বছৰ খেতি কৰিব লাগিব, কিন্তু মাটিৰ মালিকসকলে এই বিষয়টো বুজিব লাগে।